নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অলকাৰ আগনি ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অলকাৰ আগনি ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অলকাৰ আগনি ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে ৰাগিনীৰ ৰুমলৈ আহিছিলে আৰু ৰাগিনীৰ ৰুমলৈ আহি তই এইবোৰ কি কৰিলি বুলি ৰাগিনীক সুধিছিলে। আৰু এতিয়া ৰাগিনীয়ে মই কি কৰিলো, মই এতিয়া অফিচৰ পৰা আহি পাইছো, গতিকে মই এতিয়া ৰেষ্ট ল'ব লাগে বুলি বাবলিৰ আগত কৈছিলে। আৰু এতিয়া বাবলিয়ে সিদ্ধাৰ্থ ল'ৰাটো ভাল নহয়, তই কিয় সিদ্ধাৰ্থৰ লগত বিয়া হ'ম বুলি ক'লি বুলি ৰাগিনীক সুধিছিলে। আৰু এতিয়া ৰাগিনীয়ে তই সেইবোৰ চিন্তা কৰিব নালাগে, তই মোৰ ভালৰ কথা চিন্তা কৰিলে তই সিদ্ধাৰ্থ আৰু মোৰ বিয়াখন ভাঙিবলৈ চেষ্টা নকৰিলি হয় বুলি বাবলিৰ আগত কৈছিলে। আৰু এতিয়া বাবলিয়ে সি তোৰ যোগ্য নহয় বাবেহে মই তোৰ বিয়াখন ভাঙিবলৈ চেষ্টা কৰিছিলো বুলি ৰাগিনীৰ আগত কৈছিলে। আৰু এতিয়া ৰাগিনীয়ে মোৰ আইতাই মোৰ বাবে চোৱা ল'ৰা কেতিয়াও বেয়া হ'ব নোৱাৰে বুলি বাবলিৰ আগত কৈছিলে আৰু বাবলিক ৰুমৰ পৰা ওলাই যাবলৈ কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব ৰাগিনী 1 ঘণ্টা আগতে অফিচলৈ যাব, আনফালে মায়াই সিদ্ধাৰ্থে ভাল পোৱা ছোৱালীজনী লৈ আহিব আৰু ৰাগিনীৰ ওচৰলৈ লৈ আহি সিদ্ধাৰ্থে যে সেই ছোৱালীজনীকো ভাল পায় এই সকলোবোৰ সঁচা কথা ৰাগিনীৰ আগত ক'ব। আৰু এতিয়া ৰাগিনী আচৰিত হৈ পৰিব। এতিয়া বাৰু ৰাগিনীয়ে সঁচাকৈয়ে মায়াৰ কথাবোৰ বিশ্বাস কৰি ল'ব নে? দেখিবলৈ পাব অলকাৰ আগনি ধাৰাবাহিকখনৰ আজিৰ খনতে বাবলিয়ে মই কেতিয়াও ৰাগিনী বা সিদ্ধাৰ্থৰ লগত বিয়া হৈ বিপদত পৰিবলৈ দিব নোৱাৰো, যেনেকে নহওক মই ইহঁতৰ বিয়াখন ভাঙিবই লাগিব বুলি বাবলিয়ে চিন্তা কৰা দেখিবলৈ পাব। যদিহে আপোনালোকে অলকাৰ আগনি ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।